হাই এভৰিৱান সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি কেৰিয়াৰ গাইডেন্সৰ আৰু এটা ভিডিঅ' লৈ আহিছোঁ, য'ত আমি কথা পাতিম এটা নতুন ইনষ্টিটিউটৰ বিষয়ে, যিখনত গ'লে তোমালোকে ইন ফিউচাৰ চাইণ্টিষ্ট হ'ব পাৰিবা, তাত ৰিচাৰ্চ ফিল্ডত যাব পাৰি। আৰু সেইখনৰ নাম হ'ল নাইজাৰ, NISER। আৰু ইয়াত পঢ়িবৰ কাৰণে কি পৰীক্ষা দিব লাগে? নেষ্ট, NEST। তো আমি গোটেই কথাখিনি ডিটেইলছত জানিম, ক'ত আছে এখন, বা তাত পঢ়িলে কিমান ফিজ হয়, পৰীক্ষা কিমান লেভেলৰ হয়, গোটেইখিনি আমি জানিম। ঠিক আছে, তো ভিডিঅ'টো শেষলৈকে চাবা। প্ৰথমে আমি জানিম নাইজাৰ কি হয়। ফুল ফৰ্ম নেশ্যনেল ইনষ্টিটিউট অফ ছায়েন্স এডুকেশ্যন এণ্ড ৰিচাৰ্চ। তো ইয়াতে নামতে সোমাই আছে কি, এইটো ৰিচাৰ্চ ফিল্ডৰ কাৰণে। ইণ্ডিয়াত আইজাৰ আছে, আৰু আইজাৰৰ পিছতে আহে নাইজাৰ। ঠিক আছে, আইজাৰৰ বাবে তুমি এক্সাম দিব লাগে IIT, আইজাৰ এপ্টিটিউড টেষ্ট। ভাৰতত আইজাৰ টোটেল 7খন আছে। ঠিক আছে, IIT এক্সাম বহুত টাফ হয়। চিমিলাৰলি নাইজাৰৰ বাবে তুমি এক্সাম দিব লাগে NEST। এজ কম্পেয়াৰ্ড টু IIT অকণমান সহজ হয়, কিন্তু অলমষ্ট ছেইম হয়। তো নেক্সট এক্সাম পাছ কৰিলে তুমি নাইজাৰত ছিট পাবা। নাইজাৰ ভাৰতত এখনেই আছে, সেইখন হ'ল উৰিষ্যাত আছে। ঠিক আছে, তো তুমি কেনেকৈ পঢ়িবা আৰু কি কি চিলেবাছ আহে আমি গোটেইখিনি চাওঁ আহা। নাইজাৰ ছিটুৱেটেড ইন ভুৱনেশ্বৰ, উৰিষ্যা। ঠিক আছে, তো ইয়াতে কি হ'ব, এই ইনষ্টিটিউটটোত কি কি পঢ়িব পাৰি? এই ইনষ্টিটিউটত পঢ়িব পাৰি 4 courses across 1 specialization in full time mode। 4টা কোৰ্চ আছে, আৰু নাইজাৰত পঢ়াৰ BSCও কৰিব পাৰি, PhDও কৰিব পাৰি। ঠিক আছে, নেক্সট এক্সাম, এতিয়া আমি নাইজাৰৰ কথা ক'লোঁ, তাত BSCৰ কাৰণে স্পেচিয়েলি ফেমাছ, আণ্ডাৰ গ্ৰেজুৱেট মানে ডিগ্ৰীৰ বাবে। এতিয়া তাত পঢ়িবৰ কাৰণে কি এক্সাম হয়, সেই এক্সামটোৰ নেক্সট বুলি ক'লোঁ। ফুল ফৰ্ম কি? নেশ্যনেল এণ্ট্ৰেন্স স্ক্ৰিনিং টেষ্ট। এই নেক্সট এক্সাম দি পেলাই তুমি নাইজাৰত ছিট পাবা। ক'ত? নাইজাৰত। ঠিক আছে, য'ত কি হ'ব, 5 year ইণ্টিগ্ৰেটেড MSc প্ৰগ্ৰেম হ'ব, বায়'লজি, কেমেষ্ট্ৰি, মেথছ, ফিজিক্স, মানে PCMB। যিকোনো এটা ফিল্ডত গৈ তুমি 5 year ইণ্টিগ্ৰেটেড মানে কি, BSc প্লাছ MSc একেলগতে কমপ্লিট কৰি ওলাই আহিবা। এক্সট্ৰাকৈ আকৌ পৰীক্ষা দি থাকিব নালাগে পিছত মাষ্টাৰ্ছৰ কাৰণে, একেলগে তোমাৰ মাষ্টাৰ্ছ কমপ্লিট হৈ আহিবা নাইজাৰত গৈ। ঠিক আছে, আৰু ইয়াৰ পৰা পঢ়িলে তুমি ভৱিষ্যতে চাইণ্টিষ্ট হ'ব পাৰিবা, বহুত ধুনীয়া ধুনীয়া ফিল্ডত যাব পাৰিবা। তাৰপিছত নাইজাৰ নেক্সট পৰীক্ষা দি তুমি ক'ত ক'ত ছিট পাব পাৰা? নাইজাৰ ভুৱনেশ্বৰ অলৰেডি ক'লোঁ। ইয়াৰ উপৰি আৰু এটা আছে, সেইটো ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জিৰ ওপৰত আহে, এইটো ইউনিভাৰ্চিটি অফ মুম্বাইত। তো তাতো যাব পাৰে, কিন্তু আমি বেছিকেলি নাইজাৰৰ ওপৰত ফ'কাছ কৰি আছোঁ আজিৰ ভিডিঅ'টোত। ঠিক আছে, তাৰপিছত নাইজাৰ এক্সাম যোনে দিয়ে সিহঁতক কি হয় জানানে, বহুত স্কলাৰশ্বিপ পায়, কাৰণ ইয়াত ফিজটো যিমান সেই হিচাপত তোমালোকে স্কলাৰশ্বিপো পাবা। তো নাইজাৰৰ বাবে যোনটো নেক্সট এক্সাম পাছ কৰিলা, তাত পঢ়িলে এইবিলাক ইনষ্টিটিউটত যেনেকৈ IISc, আইজাৰ, তাৰপিছত তোমাৰ নাইজাৰ, এইবিলাকত পঢ়িলে তুমি 60,000 মান স্কলাৰশ্বিপ বছৰত পাবা। ইয়াৰ উপৰি আৰু বেলেগ বেলেগ স্কলাৰশ্বিপ 20,000 বা সেই হিচাপত পাবা, মানে ফিজটো মেকআপ হৈ যাব তোমাৰ। তো চিন্তা কৰিব নালাগে সেইটো। এতিয়া এই নেক্সট এক্সামটো দিবৰ বাবে আমি কি পাছ কৰিব লাগিব, বা আমাৰ কি কি ছাবজেক্ট থাকিব লাগিব, সেইখিনি ইয়াত দিয়া আছে। চোৱা, দ্য কেণ্ডিডেট মাষ্ট হেভ পাছ দ্য ক্লাছ 12 এক্সামিনেশ্যন। তো 12টো পাছ কৰা হ'ব লাগিব, বা তুমি লাষ্ট ইয়েৰত থাকিলেও হ'ল। ছেকেণ্ড কথা, তুমি 60% পাব লাগিব, অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন পাব লাগিব হাই ছেকেণ্ডেৰীত। ঠিক আছে, হাই ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পাব লাগিব, আৰু এটলিষ্ট 3টা ছাবজেক্ট থাকিব লাগিব, এটলিষ্ট 3 out of 4। কি কি? বায়'লজি, ফিজিক্স, কেমেষ্ট্ৰি, অৰ্থাৎ PCMB। এই 4টাৰ ভিতৰত মিনিমাম 3টা থাকিব লাগিব। মই যিমান দূৰ জানো চবৰে মিনিমাম 3টাটো থাকেই। কোনোবাই মেথছ নল'লে, জিঅ'গ্ৰাফী ল'লে, বা কিবা ল'লে, বায়'লজি নল'লে, কম্পিউটাৰ ছায়েন্স বা ষ্টেটিষ্টিক, কিন্তু 3টাটো থাকেই চবৰে। এই 4টাৰ ভিতৰত মিনিমাম 3টা হ'লেই হ'ল, সি এক্সামটো এপিয়াৰ কৰিব পাৰিব। এক্সাম পেটাৰ্ণটো কেনেকুৱা হয় চোৱা, এই এক্সামটোত কি হয়, MCQ পেটাৰ্ণ আহে, 20 কুৱেশ্যন, টোটেল মাৰ্কছ 60। বায়'লজি ঠিক তেনেকৈ গোটেইকেইটাৰে, ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি গোটেইকেইটাৰে কি হয়, 20টা কুৱেশ্যন, আৰু শুদ্ধ হ'লে ইনটু 3কে পায়, ভুল হ'লে নিগেটিভত যায়। তো টোটেল 240 মাৰ্কছৰ হয়। ঠিক আছে, টোটেল 80 কুৱেশ্যন আহে। এতিয়া এটা কথা মনত ৰাখিবা, ফাইনেল কাট অফটো 180ৰ ভিতৰত যোগ হয়। অৰ্থাৎ কি জানানে, মই বস্তুটো বুজাই দিছোঁ। 3 ঘণ্টাৰ প্ৰশ্ন আহে, 4টা ছাবজেক্ট, 3 ঘণ্টা হয়। তোমাৰ ওচৰত 4টা ছাবজেক্টে খুলিব, তাৰপিছত তুমি যিকোনো তুমি 3টা এটেম্প কৰিলে হ'ল, বা তুমি বেলেগটো এটেম্প কৰি আহিব পাৰা। কি হ'ব জানানে, ইয়াত বেষ্ট অফ দ্য 3 স্ক'ৰ উইল বি কেলকুলেটেড। অৰ্থাৎ তুমি ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি, মই এটা উদাহৰণ দিছোঁ, গোটেইকেইটা ধৰা তুমি এপিয়াৰ কৰিলা, ধুনীয়াকৈ দিলা। ঠিক আছে, মই বুজাই দিছোঁ বস্তুটো, ৰখা। ফিজিক্স, কেমেষ্ট্ৰি, তাৰপিছত মেথছ, তাৰপিছত বায়'লজি,
তুমি ধৰা ফিজিক্সত কিমান মাৰ্কছ টোটেল 60 মাৰ্কছ 60 ভিতৰত 50 পালা কেমেষ্ট্ৰিত ধৰা 60 ভিতৰত 50 পালা মেথছত ধৰা তুমি ধৰা মেডিকেল লাইনত প্ৰিপেয়াৰ কৰি আছা মেথছটো ভালকৈ পঢ়া নাই তো তুমি মেথছটো নিদিবও পাৰা বাট দিলেও ধৰা 10 মান পালা আৰু বায়'লজিটো ধৰা 40 মান পালা তেতিয়া তোমাৰ কি হ'ব জানানে ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজি এই তিনিটা ধৰিব ঠিক আছে 50 100 টোটেল 140 আউট অফ 180 কাৰণ যোনটোত কম পোৱা সেই মাৰ্কছ সেইটো ছাবজেক্টটো যোগেই নহয় 180 অৰ্থাৎ তিনিটা ছাবজেক্ট এটাত 60কে তিনিটা ছাবজেক্টত 180 টোটেল সেই তিনিটা ছাবজেক্টৰহে টোটেলটো হয় ঠিক আছে তো মনত থাকিব বস্তুটো কাট অফ উইল বি প্ৰিপেয়াৰ্ড ফ্ৰম 180 মাৰ্কছ ঠিক আছে তাৰপিছত বাকী এইখিনি হিন্দী আৰু ইংলিছত আহে পেপাৰ তো ভিডিঅ'টো ইমানেই আছিলে চেনেলটো যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰি যোৱা আৰু বহুত কেৰিয়াৰ ৰিলেটেড ভিডিঅ' মই বনোৱা আছে ডেছক্ৰিপশ্যনত মই লিংকবিলাক দি থৈ দিম তাত গৈ তোমালোকে ধুনীয়াকৈ চাই ল'ব পাৰিবা আগৰখিনিও চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি যোৱা